ঘৰৰ মেইন দৰ্জাখন মুখ্য দৰ্জাখন সদায় ৰঙা হ'ব লাগে, নতুবা কমলা ৰঙৰ হ'ব লাগে, নতুবা হালধীয়া হ'ব লাগে। কেতিয়াও ক'লা ৰঙৰ দৰ্জা হ'ব নালাগে। আমাৰ ঘৰৰ মেইন দৰ্জাখনক সূৰ্য দেৱতাক স্থান দিয়া হয়, সূৰ্যক। গতিকে নিউ বিগিনিং, প্ৰস্পেৰিটি, এবাণ্ডেঞ্চ এই সকলোবোৰ আমাৰ সূৰ্য দেৱতাৰ স্থানতহে আমি ৰিচিভ কৰিব পাৰোঁ। গতিকে দৰ্জাখনেই হৈছে মেইন দৰ্জা, মুখ্য দৰ্জা। আৰু এই দৰ্জাখন যদি আমি ৰঙা বা কমলা ৰং বা আমি হালধীয়া কৰোঁ, তেতিয়াহ'লে আমাৰ সকলো ফালৰ পৰা ঘৰখনলৈ সুখ শান্তি, নতুন নতুন প্ৰস্পেৰিটি, নতুন নতুন ভাল ভাল কামবোৰ এই সকলোবোৰ অপৰিসীমভাৱে আহিবলৈ ধৰে। আৰু যদিহে ক'লা ৰং দিয়া যায়, তেতিয়াহ'লে ঘৰখনত ধাৰৰ পৰা অন্ত নহ'ব। ধাৰ ধুৰ, কোৰ্ট কাছাৰী এই সকলোবোৰ কথাই আৱৰি ধৰিব ঘৰখনক। গতিকে ঘৰৰ দৰ্জা সদায় ৰঙা, হালধীয়া নতুবা কমলা ৰং হ'ব লাগে।